নমস্কাৰ, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভাপত দিয়া মাছৰ এটি সহজ ৰেচিপি। বৰ সুস্বাদু হয়, আপোনালোকে সহজে ঘৰতে বনাই খাব পাৰিব। ইয়াতে মই কলপাত ব্যৱহাৰ কৰা নাই, হালধিৰ পাত ব্যৱহাৰ কৰিছোঁ, যিটো মোৰ ঘৰতে উপলব্ধ আছিল। মাছখিনি ধুই লৈ তাতে মই বগা সৰিয়হ, নাৰিকল, পিঁয়াজ আৰু নহৰু এটা পেষ্ট বনাই ল'লোঁ। তাৰপিছত মাছখিনিত অকণমান নিমখ হালধি জোখমতে দি লৈ আপোনালোকে জলকীয়া যদি ভাল পায় জলকীয়াৰ গুড়িও অকণমান দি ল'ব পাৰে। মই দিয়া নাই, কেঁচা জলকীয়াহে ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ আৰু সেইমতে মই ৰেডি কৰিবলৈ ওলাইছোঁ। হালধিৰ পাতখিলা মই প্ৰায় ধুনীয়াকৈ ধুই লৈ ইয়াতে মাছখিনি দিবলৈ যোজা কৰিছোঁ। অকণমান মিঠাতেলো সানি ল'লোঁ। মিঠাতেল অকণমান কেঁচা মিঠাতেল দিলে বৰ সোৱাদ হয় আৰু সেইমতে সকলোৱে দিব লাগে। আটাইখিনি মই ভালদৰে সানি লৈ ধুনীয়াকৈ পাতখিনিৰ মাজত লৈ ল'বলৈ ধৰিলোঁ। ইয়াতে মই কেঁচা জলকীয়া দি ল'লোঁ আৰু কেইটামান কোমোৰাৰ কোমল পাত দি লৈছোঁ, বৰ সুন্দৰ লাগে খাবলৈ। আৰু নেমু টেঙাৰ পাত দি লৈছোঁ, বৰ সুন্দৰ গোন্ধ ওলায় যেতিয়া আপোনালোকে খাবলৈ ব্যৱহাৰ কৰিব তেতিয়া। আটাইখিনি ভালকৈ মই বান্ধি ল'লোঁ। বান্ধি লৈ এটা সূতাৰে বান্ধি দিলোঁ ওলাই যাব নোৱাৰাকৈ। কেৰাহীতে মই যিটো মোৰ ঘৰতে উপলব্ধ, এই কেৰাহীটোত মই পানী অকণ দি লৈ তাত ষ্টেণ্ডডাল দি তাত প্লেট আৰু দি লৈ মাছকেইখিলা দি লৈছোঁ। আপোনালোকে বেলেগতো ব্যৱহাৰ কৰিব পাৰিব। দেখিছেনে, ইতিমধ্যে প্ৰায় 20 মিনিটমান সময়ৰ পিছত মাছখিনি প্ৰায় সিজি আহিছিলে। মই কম জুইত ভালকৈ ঢাকনি দি থৈ দিছিলোঁ। তাৰপিছত মাছখিনি উঠাই লৈ আকৌ এবাৰ উল্টাই দি দিলোঁ। এতিয়া প্ৰায় সিজি আহিছিলে, কিন্তু ইতিমধ্যে পানী সোমাই যোৱাৰ কাৰণে ভাপত থকা পানীখিনি সোমাই যোৱাৰ কাৰণে মই শুকান কেৰাহীখনত আৰু অকণমান সময়ৰ কাৰণে বহাই দিছিলোঁ। এতিয়া মই দেখাইছোঁ, দেখিছে কিমান সুন্দৰকৈ মাছখিনি সিজি গৈছে, একেবাৰে গোন্ধ